ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ গোচৰ চলি আছে আৰু এনে সময়তেই জুবিন গাৰ্গক চৰম অপমান কৰিলে। জাজিত এজন পাখণ্ডই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত যি কাম কৰিলে সেই কথা আমি শব্দৰে ক'ব নোৱাৰোঁ। আৰু ইয়াৰ পিছতে অসমীয়া যুৱ মঞ্চকে ধৰি অসমৰ জাতীয় সংগঠনসমূহ গৰজি উঠিল। 24 ঘণ্টাৰ ভিতৰত এই যুৱকজনে ক্ষমা খোজক, অন্যথা ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিম জুবিন গাৰ্গ প্ৰসংগত। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক মৃত্যুৰ এতিয়াও ন্যায় পোৱা নাই। অভিযুক্তসকল এতিয়াও কাৰাগাৰত আছে। ফাষ্ট ট্ৰেক আদালতত বিচাৰাধীন চলি আছে আৰু তেনে সময়তেই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিটোক সন্মান কৰিব নজনা এইখন ৰাজ্যৰে এজন যুৱক ওলাইছে। আৰু এই ধুৰন্ধৰ যুৱকজনে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত কি কৰিলে মই শব্দটো আপোনালোকক ক'ব নোৱাৰোঁ, দৃশ্যটো চাওক। দৃশ্যটো দেখিলে এতিয়া আপোনালোকে কল্পনা কৰক, অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক চৰম অপমান কৰিছে। আৰু এই অপমান সহ্য কৰিব পৰা নাই জুবিন অনুৰাগীসকলে, যাৰ বাবে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ধৰণে লিখি আছে যে এনেধৰণৰ পাখণ্ড, এই ধৰণৰ মনোবৃত্তিৰ লোকসকলক উচিত শাস্তি দিব লাগে। প্ৰশাসনৰ তৰফৰ পৰাও এওঁলোকক উচিত শাস্তি দিয়াৰ প্ৰয়োজন। ৰাজহুৱা স্থানত এনেধৰণৰ কাণ্ড এওঁলোকে কৰিছে, তাকো অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত। যি সময়ত জুবিন গাৰ্গৰ অনুৰাগীসকলে আজিও জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ গোচৰৰ ন্যায় প্ৰক্ৰিয়া চলি আছে আৰু এনে সময়তে এই বিষয়টোৱে এতিয়া আকৌ সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে। অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়াসকলে গৰজি উঠিছে, মন্তব্য কৰিছে যে 24 ঘণ্টাৰ ভিতৰত এই পাখণ্ডটোৱে শাস্তি পাব লাগিব, ক্ষমা খুজিব লাগিব। আমি এই মুহূৰ্তত মন্তব্য শুনাই দিছোঁ। চাওক, আমাৰ জাজি যি অভাৰব্ৰিজ আছে, সেই অভাৰব্ৰিজৰ তলত আমাৰ প্ৰাণৰ শিল্পী, আমাৰ মৰমৰ শিল্পী, আমাৰ হিয়া আমঠুৰ এখন তাত ছবি অংকন কৰা আছিল আমাৰ জুবিনদাৰ। আৰু আমি দেখিবলৈ পালোঁ যে সেই ছবিখনত কোনোবা এজন অচিনাক্ত যুৱকে তাত পেচাব কৰি আছে। গতিকে বাৰে বাৰে আমাৰ জুবিনদাৰ লগত খেলা কৰি আছে, আমি বুজি পোৱা নাই। সেইদিন আমি গুৱাহাটীত দেখিলোঁ যে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ ছবি অংকন কৰি ৰখা হৈছিল, এখন মুচি পেলোৱা হৈছে। তাৰপিছত দেখিলোঁ যোৱাকালি দেৰগাঁৱত দেখিলোঁ, আকৌ আজি দেখিলোঁ আমগুৰিত জাজি আমগুৰি যিখন ব্ৰিজ আছে, ব্ৰিজৰ তলত যিখন আমাৰ হিয়াৰ আমঠু যিখন ছবি অংকন কৰা হৈছিলে তাৰ তলত কোনোবা এজন অচিনাক্ত যুৱকে পেচাব কৰি আছে। গতিকে এইবিলাক কিন্তু সহ্য কৰা নহ'ব, এইবিলাক সহ্য কৰা নহ'ব। আৰু যিজন যুৱকে তাত পেচাব কৰিছিলে, হয় তেখেতৰ এই মগজ বোলা বস্তুটো নাই। কাৰণ ইমান 420 বা নিলজ, ইমান থাৰ্ড ক্লাছ মেণ্টেলিটি মানুহ আমি পৃথিৱীত দেখা নাই। তেওঁ দেখিব লাগিছে, তেওঁ মুখৰ আগত দেখিছে যে আমাৰ তাত হিয়াৰ আমঠু ছবিখন অংকন কৰা আছে আৰু তেওঁ পেচাব কৰি আছে। গোটেই ভিডিঅ' ভাইৰেল হৈ আছে, গোটেই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। গতিকে এটাই কথা আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ আমাৰ প্ৰশাসনক, আমাৰ আমগুৰি OC-চাওক আমি এটা কথা ক'ব বিচাৰিছোঁ, গৰিচাগৰ OC-চাওক এটা কথা ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত এই ধুৰন্ধৰ যুৱকজনক যদি গ্ৰেপ্তাৰ নকৰে, দৃষ্টান্তমূলক শাস্তি যদি প্ৰদান নকৰে, কিন্তু কথা বেয়ালৈ যাব, কথা ভাল নহ'ব। চিধা চিধি কথা, স্পষ্ট কথা। কাৰণ আজিলৈকে আমাৰ হিয়া আমঠুৱে আমাৰ জুবিনদাৰ ন্যায় পোৱাই নাই, এইখন চৰকাৰে ন্যায় দিব পৰাই নাই। আৰু ন্যায় নোপোৱা আগতেই ক'ৰবাত দেখিছোঁ আমি আমাৰ তেখেতৰ ছবি মুচি পেলোৱা হৈছে, ক'ৰবাত দেখিছোঁ তেখেতক কিবা কৰি পেলোৱা হৈছে। গতিকে এইবাৰ দেখিলোঁ আমাৰ জাজি যিখন ব্ৰিজ আছে, ব্ৰিজৰ তলত যিখন ছবি আছে তাত পেচাব কৰা হৈছে। গতিকে এইবিলাক চব চিধা চিধি কথা, স্পষ্ট কথা সহ্য কৰা নহ'ব। গতিকে আমি প্ৰশাসনক, আমি শিৱসাগৰ জিলা প্ৰশাসনক আমি এটা কথা ক'ব বিচাৰিছোঁ, আমগুৰি প্ৰশাসনক এটা কথা ক'ব বিচাৰিছোঁ, গৰিচাগৰ প্ৰশাসনক এটা ক'ব বিচাৰিছোঁ যে 24 ঘণ্টা সময় আমি অসমীয়া যুৱ মঞ্চক বান্ধি দিছোঁ। যদি 24 ঘণ্টাৰ ভিতৰত কোনো বিহিত ব্যৱস্থা এই যুৱকজনৰ ওপৰত নল'ব, কিন্তু পৰিৱেশ পৰিস্থিতি বেয়ালৈ যাব। চিধা চিধি কথা, স্পষ্ট কথা। কাৰণ জুবিনদাৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ। প্ৰিয় দৰ্শক, আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাওক যে জুবিন গাৰ্গক আমি প্ৰকৃতাৰ্থত সন্মান দিব পাৰিছোঁনে, বা এনেধৰণৰ মানসিকভাৱে বিকাৰগ্ৰস্ত লোকসকলে ৰাজ্যত জুবিন গাৰ্গৰ আদৰ্শক বুজি পাইছেনে? এই ধৰণৰ বহু প্ৰশ্ন এতিয়া মনলৈ আহিছে। আপোনালোকৰ মতামত দিব।